চাওক এই প্ৰাণীবোৰো বুজি পায় আমাৰ মনৰ বেদনাৰ কথা কিন্তু আমি মানৱ জাতি হৈ ইমান নিষ্ঠুৰ হ'ব পাৰোঁনে ভিডিঅ'টি আৰম্ভ কৰাৰ আগত আপোনালোক সকলোকে মই হিয়াভৰা শ্ৰদ্ধা জনাইছোঁ বহুতে কয় যে গৰুণ্ডাৰ বিপদ বিঘিনি হ'লেও হাঁহি হাঁহি ভিডিঅ' বনায় কিন্তু আজি সেই হাঁহি হাঁহি ভিডিঅ' বনোৱাৰ মোৰ অকণো সাহস গোটাব পৰা নাই মই বাহিৰৰ লাউঞ্জত মই সদায় ভিডিঅ' বনাওঁ কিন্তু আজি বাহিৰত গৈ পেলাই ভিডিঅ' বনোৱাৰ সাহস কৰা নাই কাৰণ কেতিয়া চকুলৈ ওলাইহে সেয়া মই ক'ব নোৱাৰিম আপোনালোকে নিশ্চয় মোৰ এই মনৰ বেদনা মৰ্মে উপযোগিতাৰ বাবে এই ভিডিঅ'টো বনালোঁ মানৱ জীৱনত পৃথিৱীৰ আটাইতকৈ দুখ লগা ক্ষণ কোনটো জানেনে পিতৃ মাতৃৰ জীৱিত কালত নিজৰ সন্তানৰ মৃতদেহ কান্ধত কঢ়িয়াই লোৱাটো এই বোজ কেতিয়াও আমি সহ্য কৰিব নোৱাৰোঁ আৰু সেয়াই ঘটিল আমাৰ কলিজা হিমাক্ষী আমি মৰমতে তাইক আদিতি বুলি মাতিছিলোঁ ভগৱানৰ কি নিষ্ঠুৰ কোপ দৃষ্টি পৰিছিলে নাজানো ফুলিবলৈ লোৱা ফুল এপাহি কলিতে মৰহি গ'ল প্ৰভু তুমি ইমান নিষ্ঠুৰ নে তোমাৰ সন্মুখতে দুৰ্ঘটনা হ'ল কিন্তু তুমি বচাব নোৱাৰিলা বহুতে মোক কয় গুৰুংদা যিসকলে ভগৱানক বেছি মানে বেছি পূজা কৰে তেওঁলোকৰ এই ধৰণৰ ঘটনা হয় নেকি আপোনালোকে যিসকলে মোৰ ভিডিঅ'বোৰ চাই নিশ্চয় গম পায় যে মোৰ জীৱনত কি ঘটনা ঘটি গ'ল কিন্তু মই কেতিয়াও কন্দা নাছিলোঁ কিন্তু আজি মোৰ এই কলিজা হেৰুৱাই সঁচাকৈ আমি কান্দি কান্দি এতিয়া চকুলো আমাৰ শুকাই গৈছে আজি আমাৰ এই কলিজাই আমাক এৰি থৈ যোৱা 5 দিন গৰকিলে আজিলৈকে তাই ন্যায় নাপালে কিমান আমি দৌৰাদৌৰি কৰিলোঁ মাথো এটা ৰামবুলি ষ্ট্ৰিপ আৰু ড্ৰাম কেইটামান লগাই দিলে তাই প্ৰাণ ৰখা হ'লেহেঁতেন সেইদিনাখন আছিলে 20/2/2026 সময় 2:15 যিহেতু বছৰেকীয়া পৰীক্ষা সমাগত গতিকে স্কুলখনত স্পেচিয়েল ক্লাছ কৰোঁ বুলি এজন টিচাৰে কৈছিলে কিন্তু হঠাৎ ক্লাছ ৰদ্দ হৈছিলে কিন্তু সেই বিষয়ে নিজৰ মাক বাপেকে গম পোৱাই নাছিলে আৰু তাই অকলে ওলাই আহিছিলে আৰু বাট পাৰ হ'ব লওঁতে তীব্ৰ বেগী জমদূত ৰূপী সেই বাছখনে তাইক মহতিয়াই নিলে তাই মূৰত প্ৰচণ্ড আঘাত পালে আৰু আমি ততাতৈয়াকৈ তাইক বঙাইগাঁও এখন চিকিৎসালয়ত ভৰ্তি কৰালোঁ তাই মগজুত আঘাত পাইছিলে যথেষ্টখিনি ৰক্তক্ষৰণ হৈছিলে তাই কমাত গুচি গৈছিল আৰু ডক্টৰে কৈছিল যে বচাৰ অকণো সম্ভাৱনা নাই 99:1% হেনো তথাপিও আমি মৰমতে তাইক 4 দিন ভেণ্টিলেটৰত ৰাখিলোঁ আৰু যোৱা 23/2/26 তাৰিখৰ নিশা 11:38 তাই চিৰকালৰ বাবে আমাক এৰি থৈ গুচি গ'ল 19 তাৰিখ আৰু 20 তাৰিখ এই দুটা তাৰিখ সঁচাকৈ আমাক বৰকৈ কন্দুৱালে 19 তাৰিখৰ দিনা আমি জুবিন গাৰ্গক হেৰুৱালোঁ ঠিক তেনেকৈ 20 তাৰিখৰ দিনা আমি হেৰুৱালোঁ আমাৰ কলিজা হিমাক্ষী সঁচাকৈ এই দুটি দিন আমাৰ কাৰণে চিৰকাল মনত ৰৈ যাব আৰু আপোনালোকক সকলোলৈ অনুৰোধ যাতে আপোনালোকে স্কিপ নকৰি এই ভিডিঅ'টো অন্তলৈকে চাব কাৰণ হিমাক্ষীৰ কাৰণে মোৰ এই ভিডিঅ'টো এটা উপহাৰ হ'ব তাই এৰি থৈ যোৱা সেই সৰু সৰু স্মৃতিবোৰ মই এই ভিডিঅ'ৰ যোগে ধৰি ৰাখিব খুজিছোঁ হিমাক্ষী ৰায় আৰু আমি সকলোৱে মৰমতে তাইক আদিতি বুলি মাতিছিলোঁ তাই কিমান প্ৰতিভাশালী আছিলে তাই অভিনয় কৰি ভাল পাইছিলে খেল খেলি ভাল পাইছিলে তাই মোৰ ভিডিঅ'ত প্ৰায়ে ওলাইছিলে আৰু মোক থাম্বনেইল কেনেকৈ বনাব লাগে তাৰ বিষয়ে জ্ঞান দিছিলে মাত্ৰ 12 বছৰ বয়সতে তাই এতিয়া আমাৰ মাজৰ পৰা হাঁহি হাঁহি চিৰকালৰ কাৰণে গুচি গ'ল আমি হয়তো আদিতিক কেতিয়াও নাপাওঁ ঘূৰাই কিন্তু তাই সদায় আমাৰ মনত সজীৱ কৰি ৰাখিব পাৰোঁ আদিতি তুমি সঁচাকৈ পাৰিজাত ফুল আছিলা তোমাৰ স্থান স্বৰ্গতহে এই মুহূৰ্তত নহয় সেয়ে চাগে তোমাক ভগৱানে আমাক নজনাকৈ লৈ গ'ল আদিতি সঁচাকৈ অদ্বিতীয় আছিল যিকোনো তাই পাৰদৰ্শিতা দেখুৱাব পাৰিছিলে নাচ গান খেলা ধূলা ইভেণ্ট ফটোবোৰ চাইছে ইমান ধুনীয়াকৈ ভইচ অভাৰ কৰিছিলে বন্ধ পালে তাই আমাৰ ঘৰলৈকে ঢাপলি মেলিছিলে আৰু মোৰ ব্লগবোৰত তাই ওলাইছিলে আৰু তাই বিভিন্ন সময়ত মই এই ব্লগত ওলোৱা সৰু সৰু ক্ষণবোৰ মই স্মৃতি হিচাপে ধৰি ৰাখিলোঁ আৰু আপোনালোকলৈ আগবঢ়ালোঁ शर्माई सी बगल में जो बैठी है दुल्हन के वही रास्ता का असली नहीं है खाना रेडी ना नहीं होएगो यो भगवान क्यों আইটেম বেশি নাকি কি বনাইছে রে বইলা আৰু হাঁস আৰু মুৰ্গী মুৰ্গী দুজনৰ হয় নেকি আৰু আন্ডা নাই আন্ডা নাই ভাত খাওঁতে ৰাতি খাম না দিনৰ খাম হা বেছি দিন নলগে ও মা মাৰ্ডাৰ কেছ হ'ব ৰে ভাই মানুহ ভাত খুৱাব আনি মই কি
স্কুটি চলাই আহিলি নেকি চুলিবিলাক যে একদম ভিজা নিচিনা কোৱাৰ পৰা উঠি অহা যেন লাগছে তহঁতে মা বেটি হা বা দেতি খোৱাৰ আগে আগে কি খাই আছা এইবিলাক হা আইচক্ৰীম খাই থাকিলে কেতিয়া খাবি মনিকা কেনেকুৱা হৈছে কেনেকুৱা খানা মজা চিচি কেমেৰা কোনে ধৰিছিল কি কৰি ধৰিছে আহিছা ডাইৰেক্ট মানুহৰ মাথা পাৰি কালি ৰেলিঙত খেলিছিল না তহঁতে কোনে লাগিছিল চিচি কেমেৰাটো কোনে লাগিছিল ইফালে ইফালে আৰু আৰু বাছ হ'ব হ'ব হৈছে তহঁতে না আদিতি কয় সঁচা কথা ক কাই কৈছে কাইছে আপুনি কি বদমাছ মানুহৰ মাথাহে দেখা যায় চিধাই ফাইনেলি এই পালি প্ৰহৰীবিলাক লৈ আজি আৰণা এথনিক ৰেষ্টুৰেণ্ট কাম পাৰ্কত আনিলোঁ এনেকুৱা ভাল লাগছে বাপৰে কি লম্বা বাঘৰে এই ৰা এই মাৰিব নাম 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 ভাঙিব মাৰিবি এবাৰ বাঘৰ লেঠি ছিঙিলে মই দিবি ভগৱান খটাখোৰ এইকেইটা আৰু উল্টা ফালে হৈছে পাৰে তো বা দে মা বেটি বাপ টেঙনা মাছ নিচিনা লাগছে তোক চিংলিং চিং দে দে আমি খালি প্লেট আৰু চামুচ খাম ভাই ফাৰ্ম কৰি দেই ই হয়তো শান্ত ইটো বুলি ভাবছিলো মই ইও মা কটা কৰে দেখছা লাগিছে হাংগামা চাটনি চাটনি এয়া হ'ল আমাৰ গৰখালি পিঠা তহঁতে খাবই নহয় কি খাইছা তই ফল মূল এয়া চাওক আমাৰ পৰিয়াল গাড়ীখন বেছ আহল বহল আছে পিছফালৰ চিটকেইটা আৰু খালী মানে ইচ্ছা কৰিলে আৰু 3জন লৈ যাব পাৰোঁ তো এতিয়া আমি গৈ আছোঁ আমাৰ বাইদেউৰ ঘৰলৈকে তাতে সকলোৱে সমবেত হৈছে 7 8 এইটো আটকিল 9 মানে এক উৎসৱ মুখৰ পৰিৱেশ আৰু কি আৰু পোৱালি বহুকেইটা আছে মই পিছত দেখুৱাম খুব উৎপাত কৰে না মই ক'লো পকা চুলি কেইটামান উঠাই দিয়া এই ক'লে মোৰ দেউতা মই পকা চুলি উঠাবই নোৱাৰো মোবাইল হ'লে চাব পাৰা পানী নোহোৱা পুখুৰীত গা ধুই আছে এইকেইটা থেংক ইউ এইবিলাক কি হ'ল বাপৰে বাপ তোমাৰ ষ্টাইল ভগৱান উল্টুম পুল্টুম হা হোষ্টেল না শান্তি নিকেতন বাপ আজি আটাইতকৈ ফূৰ্তি লাগি আছে আদিতিৰ কিয় আদিতি পূজা চাব যাম আগৰ দিনত যেতিয়া আমি গৰম গৰম জিলাপি তাৰ লগত অকণমান যদি কাটা নিমকি লৈ খাইছিলোঁ তাৰ সোৱাদে বেলেগ আছিল আজিকালি ল'ৰা ছোৱালীবিলাক জিলাপি কাটা নিমকি ভালে নাপায় এতিয়া খাই সিহঁতে কি চিকেন চাওমিন আৰু ম'ম' ফ্ৰাইড ৰাইচ ম'ম' ৰানি বহি আছে না ভালকে ধৰিবি কেনেকুৱা লাগিছে আদি আদিতি যি খাইছে ভাল লাগছে না আদি এইফালে আৰিয়ানৰ ফিজিঅ' হৈ আছে এইটো 2 কেজি লোড হয় আৰু ষ্ট্ৰেট আৰু এইফালে তোৰ কি এক্সাৰচাইজ আছে আদি সেইবিলাক এক্সাৰচাইজ নেকি তই ডাঙৰ হৈ কি হ'বি কিবা কিবা বনাম বানাই ভাইৰাছ বনাম মই তই ডাঙৰ হৈ কি হ'বি ডক্টৰ মানে কিহৰ ডক্টৰ হ'বি সৰু চাৱাৰ সৰু সৰু বাচ্চাবিলাকৰ বাচ্চাৰ ডক্টৰ মানে চাইল্ড স্পেচিয়েলিষ্ট না বাপ জোতা পিন্ধি চান্দুপুৰ উঠে আদি নাম 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 আমি ওলালো আজি চাম আমি চাপৰত দুৰ্গা পূজা হৈছে বাপৰে বাপ ভাত খাইছিলে মাত্ৰ ইয়াত উঠা নিয়ম নাই কিন্তু দেই এতিয়া আৰু ইয়াত উঠা নিয়ম নাই পুলিচে ধৰিব ঐ কাশ্যপ পিছফালে কিয় কিয় নালাগে বহা বস্তু নাই তেতিয়া
সবকেইটা বমি হলা সবে ক্ৰিকেটত বহিব খোজে কি যে পয়মা বাপৰে বাপ কি কাউমাও ৰে দুটা চিট বেল্ট বঢ়িয়া হৈছে তই কিমান আছে মানুহ হিচাপ কৰ 1 2 মই হলো 3 4 5 6 7 8 9 10 আজি পূজা ফাটাফাটি পূজা হাহাকাৰ বিদা পাতি পান মলাই মাৰ্গে খাবি না আদি কি খাবি ৰেডি সম্পূৰ্ণ পানী ভৰা হৈ গ'ল আদিতি লৈ যা তই কি বিলাহী আৰ্লি বাৰ্ড কণ্টেষ্ট আদি আহিছে ফাৰ্ষ্ট গতিকে আদি এই যে তোৰ কাৰণে গিফ্ট চাৰিটো আজি আদিৰ নিষ্ঠৰ দেহ এইদৰে মৰ্গত পৰি আছে আমি অপেক্ষা কৰি আছোঁ পষ্টমৰ্টেমৰ কাৰণে যথা সময়ত পষ্টমৰ্টেম হৈ গ'ল আৰু আমি আদিতি নশ্বৰ দেহ লৈ পেলাই এক সুন্দৰ বাটেৰে ক্ৰমান্বয়ে আগুৱালোঁ ঘৰলৈ বুলি এয়া চাওক একা বেকা এক সুন্দৰ বাট যি এক স্বৰ্গীয় পথ বুলি আমি মনতে কল্পনা কৰি ল'লোঁ আৰু সঁচাকৈ এক স্বৰ্গীয় বাটেই হয় আৰু এই সুন্দৰ বাটত আমি ক'তো যান জঁট নাপালোঁ যেন সকলোৱে আদিতিক কৈছে আহা আই আহা তোমাৰ কাৰণে বাট সদায় খোলা আছে তুমি এইদৰে আগুৱাই গৈ থাকা আমাৰ মুখত কাৰোৱে মাত নাই সকলোৱে ভাৱ বিবল হৈছোঁ কি উত্তৰ দিম যাক আমি ভালকৈ উভতাই আনিম বুলি ভাবিছিলোঁ এতিয়া লৈ আহিছোঁ নশ্বৰ দেহ ক্ৰমান্বয়ে আগবাঢ়িছোঁ ঘড়ী কাটাত 4টা বাজিলে আৰু পশ্চিম দিশত সূৰুজ দেৱতাই এতিয়া মেলানি মাগিব তাৰ আগতে আমি ঘৰ পাব লাগিব যথা সময়ত আজিৰ মৰমৰ গাঁওখন আমি পালোঁ আৰু এয়া চাওক ৰাস্তাৰ দুকাষে লোকে লোকাৰণ্য আৰু সকলোৱে হিয়া ঢাকৰি কান্দিছে বহুতো শুভাকাংক্ষী আহিল কোনোবাই দিলে গামোচা কোনোবাই দিলে ফুল আৰু কোনোবাই অন্তকৰণেৰে সেৱা জনাই শেষবাৰৰ কাৰণে আদিক বিদায় দিলে এয়া আটাইতকৈ দুখজনক দৃশ্য সঁচাকৈ আদিতি তুমি ভাগ্যৱান কাৰণ এই নৈখনৰ নাম হ'ল চম্পা নদী আৰু তোমাৰ মাৰ নাম হ'ল চম্পা তুমি সঁচাকৈ মাৰ কোলাত চিৰদিনৰ কাৰণে আশ্ৰয় ল'লা শুই পৰিলা শেষত কলিজা তোমাৰ সেই বিখ্যাত ডাইলগ তুমি মানুহক কৈছিলা যে মোক এনে এখন ঠাইলৈ যাবলৈ মন যায় য'ত কোনো ধৰণৰ এক্সাম নাই সঁচাকৈ তুমি এতিয়া স্বৰ্গত গ'লা তাততো আৰু তোমাৰ কোনো ধৰণৰ কোনেও কেতিয়াও এক্সাম পাতিব নোৱাৰে শ্ৰোতা বন্ধুসকল আপোনালোকে যথেষ্টখিনি ধৈৰ্য সহকাৰে ইমানখিনিলৈকে চালে আমাৰ কলিজাৰ আত্মাক শান্তি দিলে তথাপিও কলিজাজনী পঢ়া স্কুলখন আৰু সেই ঠাইটুকুৰা যি ঠাইটুকুৰা আমাৰ কলিজাজনীৰ প্ৰাণকাৰী নিছিলে এয়াই হ'ল আমাৰ কলিজা হিমাক্ষীয়ে পঢ়া স্কুলখন আমাৰ কলিজা ঢুকুৱা আজি 4টা দিন গৰকিলে কিন্তু এতিয়ালৈ চাওক এই অঞ্চল সম্পূৰ্ণ উন্মুক্ত হৈ আছে ৰাইজে ডিমাণ্ড কৰা সত্ত্বেও ইয়াত কোনো ধৰণৰ এতিয়া ড্ৰাম লগোৱা নাই বা ৰামবুল ষ্ট্ৰাইপৰ ব্যৱস্থা নকৰিলে আৰু চাওক এইদৰে তীব্ৰবেগী বাছবোৰ ইয়াত চলাচল কৰে এইখিনিত কোনো ধৰণৰ তেওঁলোকৰ চিকিউৰিটি মানুহ নাছিল যাৰ কাৰণে আমাৰ কলিজা এনেকৈ ৰাস্তাটো পাৰ হৈ আহিছিলে ইয়াত চাওক কোনো ধৰণৰ ব্ৰেক মৰাৰ চিহ্ন নাই ব্ৰেক মৰা হ'লে নিশ্চয় তাই সিদিনাখন বাচি গ'লহেঁতেন আমাৰ কলিজাজনীক মূৰত প্ৰচণ্ড খুন্দা মাৰি সি গৈ পেলাই থানাত চাৰেণ্ডাৰ কৰিছে আছিল না মন্দিরের মেস্তের এখানে হওয়ার লগে লগে হসপিটাল নিয়ে গেল চাওক তেজস্বী খুৰা ভগৱান ইমান নিৰ্দয় হ'ব লাগেনে ভগৱানৰ সন্মুখতে দুৰ্ঘটনাটো হ'ল অন্ততঃ বচাব লাগিছিলে আমারও এনেকা হল না 2 মাস আগত আইতাসকলে লগ হৈ শাক কুটিছে আদিৰ বাবে আদিৰ ৰন্ধন হৈ গ'ল সৰু কণমানিটোৱে বাইকলৈ আগবঢ়াই দিছে খাদ্য আৰু বাপেকেও আগবঢ়াই দিছে খাদ্য কিন্তু এই খাদ্য খাবলৈ আদিতে আহিবনে আৰু ইয়াৰ সন্মুখত জীয়ৰী ফটো চাই মাকৰ অৱস্থাটো নিশ্চয় আপোনালোকে উপলব্ধি কৰিব পাৰিছে হাইৰে এই পৃথিৱী হাইৰে এই মমতা আমি মায়া মোহলৈ জীয়াই থাকিব লাগিব আদিতিক আমি নিজৰ অন্তৰত ধৰি ৰাখিব লাগিব আৰু এই জমৰূপী এই বাছখনে আদিতিৰ যিধৰণে জীৱন কাঢ়িলে সেই চালকজনে যাতে কঠোৰৰ পৰা কঠোৰতম শাস্তি পায় সেয়া আমি সকলোৱে কামনা কৰিব লাগিব